বছৰ আছিল একেলগে থকা তাৰপিছত আমাক বহুতে ক'লে ছিনিয়ৰ মিউজিচিয়ানে কৈছে তাৰমানে চব জুবিনৰ যিখিনি লিগেচি তাৰ গানখিনিটো জীয়াই ৰখাৰ কাৰণে চব জুবিন গাৰ্গৰ গানখিনি জীয়াই ৰখা মই কওঁ এইটো আমাৰ দায়িত্ব ইটছ আ ডিউটি আৰু মই ভাবোঁ আমাৰ নেক্সট যিটো জেনেৰেশ্যন তেওঁলোকৰতো বেছি কৰ্তব্য চ' আমি এজ এ ইমান দিনৰ ধৰক এক্সপিৰিয়েঞ্চ যিখিনি অলপ চলপো হ'লেও জানো বা জুবিন গাৰ্গৰ লগত থাকি আমি যিখিনি শিকিলোঁ চ' সেইখিনি মই ভাবোঁ আমি কেনেকৈ যন্ত্ৰটো আগবাঢ়ি তেওঁ গানখিনি জুবিনৰ এনেকৈ সদায় ৰাখিম কাৰণ যন্ত্ৰৰ এটাই কথা হ'ল কি আমি যন্ত্ৰ যেতিয়া পাৰফৰ্ম কৰিব অকল জুবিন গাৰ্গৰ গানহে আমি পাৰফৰ্ম কৰিম বেলেগ গান লোৱা নহয় বেলেগ গান লোৱা নহয় আৰু আমিও লাকি যে আমি যেনেকৈ আমি যন্ত্ৰ যেনেকৈ ফিচাৰ কৰিছোঁ ৰূপম ভূঞা আগতে কৈছে আপোনালোকে দেখিলে ৰূপম ভূঞা আছে চ' আমি ইমান দিনে একচুৱেলি ডিছক্ল'জে হোৱা নাছিল যে কোন ছিংগাৰ থাকিব ডিছক্ল'জ আছে আজি প্ৰথমবাৰ আপোনালোকৰ ইয়াত ডিছক্ল'জ হ'ব আমি মানে এইকাৰণে ডিছক্ল'জ কাৰণে তেওঁলোকে একদম নতুন আৰু একদম সৰু ছোৱালী তাইতো এতিয়া হাই ছেকেণ্ডেৰী দিবহে চ' তথাপিও মই 2-3 জেগাত দেখা পাই সেনেকুৱাই আমি আৰু অকল এজনক বা দুজনক চকু দিয়া নাই আমি বহুত কেইজনমানক চকু দি পেলাই আমি লাষ্টত ডিচাইড কৰিলোঁ দুগৰাকী চ' আৰু এটাই ভাল হৈছে এটা উজনি অসম এটা আমাৰ নামনি অসম চ' মই চিনাকি কৰি দিম বাৰু দুজনকে আমাৰ ফিমেলজন হ'ল ভাইনিনা ডেকা তাই আমাৰ নামনিৰ হাই ছেকেণ্ডেৰী দিব সৰু ছোৱালী উঠি অহা ছোৱালী তেওঁলোকে শিকি আছে কষ্ট কৰিছে চাওক এতিয়া এটা বস্তু মই কওঁ যে ৰাইজক মই এটাই অনুৰোধ কৰোঁ তেওঁলোকক আশীৰ্বাদ কৰিব আমাক আশীৰ্বাদ কৰিব আৰু এটাই বস্তু খালী মোৰ মানে কি আপোনালোকে প্লিজ কম্পেয়াৰ নকৰিব তাৰমানে চাওক জুবিন গাৰ্গ ইজ জুবিন গাৰ্গ কম্পেয়াৰ নকৰিব চাওক তেওঁলোকে জুবিন গাৰ্গৰ গানখিনিহে ধুনীয়াকৈ গাবলৈ চেষ্টা কৰিব জুবিন গাৰ্গ এজনে আৰু 1000 বছৰ জুবিন গাৰ্গ নাহে সেইটো নাহে চ' সেইটো কেতিয়াও মানে মই ভাবোঁ যে তেওঁলোকক সেই প্ৰেছাৰটো নিদিব যে জুবিনদাৰ নিচিনা হোৱা নাই জুবিনদাৰ নিচিনা হোৱাটো এইটো সপোনতো ভাবিব নোৱাৰে চ' এটলিষ্ট জুবিনৰ গানখিনি ধুনীয়াকৈ যদি তেওঁলোকে প্ৰেজেণ্ট কৰিব পাৰে যে মানুহৰ মাজত সেই চুব পাৰে আমাৰ মেইন উদ্দেশ্য সেইটোৱে চ' তেওঁলোকক যিমান পাৰোঁ আমি গাইড কৰিছোঁ বাকী তেওঁলোকক বহুত কষ্ট কৰি আছে চ' মই মাতি দিম এইফালে এয়া ভায়লিনা ডেকা আৰু এই ৰাহুল তাঁতী ৰাহুল তাঁতী আমাৰ লখিমপুৰৰ আৰু ভায়লিনা ক'ৰ আমাৰ গুৰু বুলি ক'ব লাগিব তেখেতসকলৰ লগত আমি এনেকৈ অনুষ্ঠান কৰিবলৈ পাম গতিকে খুব বেছি ভাল লাগিছে আৰু নিজকে বৰ সৌভাগ্য মানিছোঁ কাৰণ যিগৰাকী সত্তাৰ লগত আচলতে ইমান বছৰে ধৰি তেওঁলোকে বাদ্যযন্ত্ৰ সংগত কৰি আহিছে গতিকে তেখেতসকলৰ লগত আচলতে এনেকৈ একেলগ হৈ থাকিব পৰাটো আমাৰ বাবে বহুত সৌভাগ্য আৰু হয়তো জুবিনদাৰ আশীৰ্বাদ আমাৰ লগত আছিলে সেইকাৰণে হয়তো এইখিনি সৌভাগ্য হৈছে আৰু জুবিনদাৰ গানখিনি যিমান পাৰোঁ ভালকৈ গাবলৈ চেষ্টা কৰিম যদিও ভুল হয় ক্ষমা কৰিব ৰাইজক তাকে অনুৰোধ কৰিছোঁ ষ্টাইল ষ্টেজত উঠিলে তলত যিমানেই অডিয়েঞ্চ নাথাকক জুবিন গাৰ্গ ষ্টেজত উঠিয়ে হাতখন দাঙি সকলোকে ঠাণ্ডা কৰি দিছিলে উঠি পেলাই যদি হাতখন দাঙি দিয়ে চব পিন ড্ৰপ চাইলেণ্ট হৈ যায় তলত লাখ মানুহ থাকিব পাৰে গতিকে সেই বস্তুটোক আকৌ কঢ়িয়াই আগবঢ়াই লৈ যোৱাটো বৰ টান কাম আচলতে আৰু এইটো চাগে মই
দৰ্শকৰ প্ৰতিও এটা তেখেতসকলে এইটো বস্তু ভবা ভুল হ'ব যে জুবিন গাৰ্গৰ নিচিনাই গাব কোনোবাই, জুবিন গাৰ্গৰ মাততে গাব বা জুবিন গাৰ্গৰ নিচিনাই গাব, সেইটো চাগে আৰু জন্ম নহ'ব। আমি আচলতে প্ৰাৰ্থনা কৰিছোঁ ভগৱানক যে জুবিন গাৰ্গ আকৌ অসমত জন্ম লওক। আৰু এইটো আমাৰ একদম ক্ষুদ্ৰ প্ৰয়াস। ৰূপম ভূঞা আছে, ৰূপম ভূঞাসকলে চিনি পায়, বাকী আপোনালোকে লগ পালে ভায়লিনা ডেকা আৰু ৰাকেশ তাঁতী, ৰাহুল তাঁতী, আৰু মানে ইমানেই নতুন নামটোৱে মুখস্থ হোৱা নাই, মই তাক এতিয়াও ৰাকেশ বুলি মাতি আছোঁ। আৰু আমাৰ লগত কমল আছে, আমাৰ এজন নতুন মেম্বাৰ, কমল আহা অকণমান, কমল লোচন, মিৰ্জাৰ বৈৰীহাটৰ ল'ৰা, সি নতুনকৈ এড হৈছে। আচলতে আমি যিখিনি জুবিন গাৰ্গৰ লগত শেহত ভাল লাগিছে। আৰু ৰাজাদাহঁত আছে, পাৰ্থদাহঁত আছে, ইমান ছিনিয়ৰ মিউজিচিয়ান, গতিকে আচলতে মোৰ সৌভাগ্য যে ৰাজাদাহঁতৰ লগত বা গোটেইখিনিয়ে যিখিনি মিউজিচিয়ান আছে গোটেইখিনি ছিনিয়ৰ মিউজিচিয়ান হয়। গতিকে মই সঁচাকৈ সৌভাগ্য যে এওঁলোকৰ লগত মই বাদ্যসংগত কৰিম আৰু তেওঁলোকে মৰমেৰে বুজাব বা বুজাই বহুত শিকিব পাৰিম। আৰু জুবিনদাৰ আশীৰ্বাদত এইখিনি মানে কৰি যাম যিমান পাৰোঁ মোৰ ফালৰ পৰা।